নমস্কাৰ, মই ৰাইহানা ইছলাম মিছা মিডুলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূৰ্ণ বিষয় উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে চাওকচোন উপসৰ্গ আৰু অনুসৰ্গনো কি? উপসৰ্গ আৰু অনুসৰ্গ বুলি ক'লে এটা কথা মন কৰিবলগীয়া। তাতে হ'ল যে উপসৰ্গ আৰু অনুসৰ্গ দুটা শব্দৰ মাজত এটা কমন ৱৰ্ড আছে। সেইটো কি? কমন শব্দটো হৈছে কি যে আমাৰ এই সৰ্গ ৱৰ্ডটো আমাৰ উপসৰ্গতো প্ৰয়োগ হয়, অনুসৰ্গতো প্ৰয়োগ হয়। তেনেহ'লে আমি প্ৰথমতে জানিব লাগিব যে সৰ্গ মানে কি? সৰ্গ মানে হ'ল কোনো শব্দৰ আগত বা পিছত বহি এটা নতুন শব্দ সৃষ্টি কৰাত সহায় কৰে। সৰ্গই কোনো শব্দৰ আগত বহে আৰু পিছত বহি এটা নতুন শব্দৰ সৃষ্টি কৰে, তাকে সৰ্গ বুলি কোৱা হয়। কিন্তু এই সৰ্গসমূহে নিজাববীয়াকৈ একো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইহঁতে ধাতু বা প্ৰাতিপাদিকৰ আগত বা পিছত বহি একোটা অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰে। ঠিক আছে? তেনেহ'লে আমি চাই লওঁ আহা যে উপসৰ্গ বুলিলে কি বুজা? উপসৰ্গ হৈছে যে যিবোৰ অব্যয় শব্দই ধাতু বা কৃদান্ত পদৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশক শব্দ গঠন কৰে তাকেই উপসৰ্গ বোলা হয়। অৰ্থাৎ ইহঁতে নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। উপসৰ্গবোৰ কি? নিজে একো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এওঁলোকে বেলেগৰ সহায় লৈহে এটা শব্দৰ অৰ্থ প্ৰকাশ কৰিব পাৰে। ঠিক আছে? এইটো হৈছে উপসৰ্গৰ মূল ডেফিনেশ্যন। তাৰপিছত যদি আমি চাওঁ উপসৰ্গনো কি, উপসৰ্গৰ ভাগবোৰ কি? প্ৰথমতে আমাক জানিব লাগিব যে উপসৰ্গ অসমীয়াত যিবোৰ প্ৰয়োগ হয় এইবোৰ মানে সংস্কৃতৰ উপসৰ্গ, সংস্কৃত ভাষাত 20টা উপসৰ্গৰ প্ৰয়োগ হয়। এইবোৰ আমাৰ অসমীয়াতো সঘনাই প্ৰয়োগ হৈ থকা আমি দেখিবলৈ পাওঁ। যেনেকুৱা উপসৰ্গবোৰ হ'ল প্ৰ, পৰা, অপ, সম, অনু, অব, নিৰ, দূৰ, অভি, বি, অধি, সু, উত, অতি, নি, প্ৰতি, পৰি, অপি, উপ, আ। এইকেইটা হৈছে আমাৰ সংস্কৃতৰ উপসৰ্গ যিবোৰ অসমীয়া ভাষাতো সঘনাই প্ৰয়োগ হয়। এতিয়া এইবোৰৰ পৰা কেনেকুৱা অৰ্থৰ সৃষ্টি হয় এইবোৰ আমি জানিম। যেনেকুৱা প্ৰৰ পৰা কি শব্দৰ সৃষ্টি হ'ব পাৰে? প্ৰসিদ্ধ, প্ৰস্থান, প্ৰণাম ইত্যাদি। তাৰপিছত পৰাৰ পৰা হয় পৰাক্ৰম, পৰাজয়, পৰাগ। অপৰ পৰা হয় অপকাৰ, অপৰাধ, অপমান। সমৰ পৰা সংগীত, সংস্কৃত, সংযোগ। নিৰ পৰা কি হয়? নিষেধ, নিৰাহাৰ, নিবেদন, নিহত। অবৰ পৰা হয় অৱকাশ, অৱমাননা আৰু অৱনতি আৰু ইত্যাদি বহুতো হয়। তাৰপিছত অনুৰ পৰা হয় অনুজ, অনুৰোধ, অনুমান আৰু অনুচৰ। নিৰৰ পৰা হয় নিৰ্মাণ, নিৰ্দয়, নিৰ্গত আৰু নিৰ্ভয়। ইয়াতে দিয়া আছে নিৰ্ভয়। তাৰপিছত হয় দূৰৰ পৰা দুৰ্গম, দুৰ্নাম, দুৰ্ভিক্ষ। বিৰ পৰা বিনয়, বিনাশ, বিদায়। তাৰপিছত এতিয়া অধিৰ পৰা কি হয়? অধিকাৰ, অধিবাস আৰু অধিবক্তা। সুৰ পৰা হয় সুৰভি, সুচল, সুনাম। উতৰ পৰা উন্নতি, উৎকৰ্ষ, উত্তীৰ্ণ। পৰিৰ পৰা হয় পৰিৱেশ, পৰিমণ্ডল, পৰিষ্কাৰ। তাৰপিছত প্ৰতিৰ পৰা হয় প্ৰতিদান, প্ৰতিকাৰ, প্ৰতিবাদ আৰু অভিৰ পৰা হয় অভিযোগ, অভিভাৱক, অভিশাপ। অপিৰ পৰা অপিনিহিত, অদপ্পি। তাৰপিছত অতিৰ পৰা হয় অতীত, অতিথি, অতিশয়। তাৰপিছত উপৰ পৰা হয় উপক্ৰম, উপহাৰ, উপদেশ। আৰ পৰা হয় আভৰণ, আপত্তি, আইন। এইকেইটা হৈছে আমাৰ উপসৰ্গৰ পৰা সৃষ্টি হোৱা শব্দ। ঠিক আছে? সংস্কৃত ভাষাৰ 20টা উপসৰ্গৰ উপৰিও অসমীয়াতো কিন্তু আমাৰ উপসৰ্গ আছে। অসমীয়া ভাষাৰ নিজস্ব উপসৰ্গ আছে। সংস্কৃতৰ যে 20টা আছে এইবোৰ আমিতো অসমীয়াত প্ৰয়োগ কৰোৱেই। তাৰ উপৰিও আমাৰ অসমীয়াৰ নিজস্ব কেইটামান উপসৰ্গ আছে। এইবোৰ হৈছে যে আ, আও, অনা, উ। ঠিক আছে? এতিয়া এইবোৰৰ পৰা কেনেকুৱা ধৰণৰ শব্দ সৃষ্টি হ'ব পাৰে? যেনেকুৱা অৰ পৰা হয় অসুখ, অচিনাকি, অসুৰ। আৰ পৰা হয় আমনি, আহৰণ, আকাল। আওৰ পৰা হয় আওকাণ, আওপুৰণি, আওমৰণ। অনাৰ পৰা হয় অনাতাঁৰ,
অনাগত অনাবৃষ্টি উৰ পৰা হয় উছৰ্গা উলা উজান এইকেইটা হৈছে আমাৰ অসমীয়াৰ নিজস্বভাৱে থকা উপসৰ্গ আগৰবিলাক যিবোৰ আমি আলোচনা কৰিলোঁ এইবোৰ হৈছে সংস্কৃতৰ অসমীয়াত প্ৰয়োগ হোৱা আৰু এইবোৰ হৈছে অসমীয়াৰ নিজস্ব উপসৰ্গ এতিয়া নেক্সটত আমি তাৰ উপৰিও অসমীয়াত আধুনিক যুগত বৰ্তমান বিদেশী উপসৰ্গৰ প্ৰয়োগ হোৱা আমি সঘনাই দেখিবলৈ পাওঁ বিদেশী উপসৰ্গবোৰ হৈছে বে গড় কাৰ বৰ বদ আৰু বৰ এইবোৰ হৈছে বিদেশী উপসৰ্গ বেৰ পৰা কি হয় বেনামী বেআইনী বেদখল গড়ৰ পৰা কি হয় গড় হাজিৰ গড় মিল গড় হিচাবী কাৰৰ পৰা কাৰবাৰ কাৰখানা কাৰসাজি বদৰ পৰা বদমাইছ বদনাম বদগুণ বৰৰ পৰা বৰবাদ বৰখাস্ত এইটো দুবাৰ উঠিছে বৰখাস্ত ঠিক আছে এইবোৰ হৈছে আমাৰ বিদেশী উপসৰ্গ আধুনিক যুগত প্ৰয়োগ হোৱা এইবোৰ হৈছে আমাৰ উপসৰ্গৰ প্ৰয়োগ এতিয়া অনুসৰ্গ মানেনো কি অনুসৰ্গ হৈছে যিবোৰ অব্যয় বিশেষ্য আৰু ক্ৰিয়াপদৰ শেষত বহি বাক্যৰ অৰ্থ স্পষ্ট কৰাত সহায় কৰে তাকে অনুসৰ্গ বুলি কোৱা হয় অনুসৰ্গবোৰ কি কৰে আমাৰ বিশেষ আৰু ক্ৰিয়াপদৰ শেষত বহি এটা মিনিংফুল বাক্যৰ সৃষ্টি কৰে বাক্যৰ সৃষ্টি কৰাত সহায় কৰে তাকে কি বুলি কোৱা হয় অনুসৰ্গ বুলি কোৱা হয় অৰ্থাৎ কোনো কথাত জোৰ দৃঢ়তা আবেদন আদি বুজাবলৈ শব্দৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ কৰা হয় তাকে সেইবোৰক অনুসৰ্গ বুলি কোৱা হয় ঠিক আছে অনুসৰ্গবোৰ কি এতিয়া হক হবলা চোন ও তো হে দেই গৈ দেখোন নো ইত্যাদি আৰু বহুতো আছে এতিয়া উদাহৰণ স্বৰূপে আমি যদি দেখো অনুসৰ্গৰ উদাহৰণবোৰ যেনে হক যদি আমি দেখো আমি খেলো হক ইয়াত অনুসৰ্গ কোনটো লগ হৈছে আমাৰ এই হকৰ প্ৰয়োগ হৈছে হবলাত তুমি ভাত খালা হবলা তুমি ভাত খালা এটো শুদ্ধ বাক্য কিন্তু হবলা দি ইয়াত মানে বেছি জোৰ দিয়া বুজাইছে সোন তুমি ইয়ালৈ আহা সোন ইয়াত সোনটো এটা অনুসৰ্গ যোগ হৈছে ও তুমি নাহিলেও মই যাম ইয়াত ও এটা অনুসৰ্গ যোগ হৈছে যেনে তোৰ পৰা কি হৈছে মইতো যামেই তাৰ পিছত হে কিতাপহে পঢ়িম এটো ঠিক কিন্তু কিতাপহে পঢ়িম এটো অনুসৰ্গ যোগ হৈছে দেই মোৰ কিতাপখন কাইলৈ আনিবা দেই ইয়াত এখন দেই যোগ কৰা হৈছে এটা গৈ মই বেগতে আহো গৈ অনুসৰ্গৰ প্ৰয়োগ হৈছে ইয়াতে দেখোন সি নাহিলে দেখোন আমি যে কওঁ সি নাহিলে দেখোন তেনেহলে কি হয় ইয়াত দেখোন দি এটা মানে জোৰ দি বুজোৱা হৈছে সি নাহিলে দেখোন এনেকুৱা টাইপৰ কথা তাৰ পিছত মইনো পঢ়ি কি কৰিম ইয়াতে কোৱা হৈছে মইনো পঢ়ি কি কৰিম এইবোৰ হৈছে আমাৰ অনুসৰ্গৰ প্ৰয়োগ আৰু বহুতো অনুসৰ্গ আছে যিবোৰ আমি অসমীয়া ব্যাকৰণৰ কিতাপবোৰত চালে আৰু বহুতো উদাহৰণ পাই যাব তেনেহলে মূল কথাটো হল উপসৰ্গবোৰ শব্দৰ আগত বহি এটা অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰে আৰু অনুসৰ্গবোৰ হৈছে বিশেষ্য আৰু ক্ৰিয়াপদৰ শেষত বহি বাক্যৰ অৰ্থ স্পষ্ট কৰাত সহায় কৰে সেয়ে হৈছে আমাৰ উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে কৰা এক চমু আলোকপাত উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে আমি আপোনালোক ইচ্ছা কৰিলে এইবোৰৰ পৰা তুলি ল'ব পাৰে আৰু ব্যাকৰণ কিতাপৰ সহায় লৈও তুলি ল'ব পাৰে ইয়াত কেইটামানহে উদাহৰণৰ সহায়ত আপোনালোকক বুজোৱাৰ চেষ্টা কৰা হৈছে আপোনালোক ব্যাকৰণৰ কিতাপত ইয়াতকৈ আৰু অধিক উদাহৰণ সহ ইয়াৰ বৰ্ণনা পাব ধন্যবাদ